আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 6 বিন্যাস আৰু দল পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যনৰ এক্সাৰসাইজ 6.3 11 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 11 নম্বৰ কুৱেশ্যনটো হৈছে পাৰমুটেশ্যন শব্দটোৰ আখৰবোৰ কিমান প্ৰকাৰে সজাব পাৰি যদি 1 নম্বৰ প্ৰতিটো পিৰ আৰম্ভৰ এছেৰে শেষ হয়, প্ৰতিটো স্বৰবৰ্ণবোৰ একেলগে থাকে। 3 নম্বৰটো হৈছে প্ৰতিটো পি আৰু এছেৰ মাজত 4টা আখৰ থাকে। এতিয়া আমাৰ পাৰমুটেশ্যন ইয়াত মুঠ আখৰ কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 12টা আছে, আমি 12টা লিখিলোঁ। তাৰপৰা কি কৈছে আমাক 1 নম্বৰটো পিৰে আৰম্ভ হয়, পিটো আৰম্ভ হ'ল, মাজত আমাৰ বাকীখিনি থাকিলে আৰু এছেৰে আমাৰ শেষ হয় বুলি কৈছে। পি আৰু এছৰ জেগাটো আমাৰ ফিক্স হৈছে, তেনেহ'লে আমাৰ টোটেল 12টা আছিলে, মাজত কেইটা থাকিলে আমাৰ আখৰ 10টা। তেনেহ'লে আমাৰ কি লিখিব পাৰোঁ আমি পি আৰু এছৰ মাজত আমাৰ কেইটা থাকিলে আমাৰ 10টা। তেনেহ'লে কেনেদৰে সজাব পাৰোঁ 1 নম্বৰটো আমাৰ কি আছিলে পিৰে আৰম্ভৰ এছেৰে শেষ হ'লে কি হ'ব, গতিকে পিৰে আৰম্ভ আৰু এছেৰে শেষ, তেতিয়া কি হ'ব আমাৰ ইয়াত আকৌ চোৱা পাৰমুটেশ্যনত এটাতকৈ কাৰ আখৰ বেছি আছে, ফ্ৰিকুৱেঞ্চি কাৰ বেছি আছে, পি কেইটা আছে এটা, ই কেইটা আছে আমাৰ এটা, আৰ কেইটা আছে আমাৰ এটা, এম কেইটা আছে এটা, ইউ কেইটা আছে এটা, টি কেইটা আছে আমাৰ দুটা আছে, প্ৰত্যেকটোৱে আমাৰ এটা এটা আছে। আমি এটা হ'লে আমাৰ লিখাৰ প্ৰয়োজন নাই, কিন্তু কাৰ এটা বেছিকৈ আছে আমাৰ টিৰ ফ্ৰিকুৱেঞ্চি আমাৰ কিমান, তেনেহ'লে টিৰ সংখ্যা কিমান আমাৰ 2। তেনেহ'লে পিৰে আৰম্ভ হয় এছেৰে শেষ হয়, পি আৰু এছটো ফিক্স আছে, তেনেহ'লে আমাৰ কেইটা থাকিলে আমাৰ 10 ফেক্টৰিয়েল 10। তেতিয়া আমি কি কৰিলোঁ, মুঠ যিটো আমাৰ 10 বা এন পি আৰ আছিলে কৈছিলোঁ, এন পি আৰৰ লগত আমাৰ কাৰ এটাতকৈ বেছি যাৰ ফ্ৰিকুৱেঞ্চি থাকে তাৰ আমি কি কৰা হয় ডিভাইড কৰা হয়। আমাৰ কাৰ ফ্ৰিকুৱেঞ্চি বেছিকৈ আছে এটাতকৈ, আমাৰ টি কিমান আছে আমাৰ 2, তেনে 2টো আমাৰ ডিভাইড হ'ব এইটো। এতিয়া আমি এইটো ফৰ্মুলা ভাঙি লিম, 10 হ'লে 10 9 8 7 6 5 4 3 2টো আমি নাভাঙো আৰু 2 ইয়াত আছে আমাৰ ফেক্টৰিয়েল 2 এনেকৈ লিখিম। তাৰপৰা তলত আছে ডিভাইডেড ফেক্টৰিয়েল 2, ফেক্টৰিয়েল 2 কেঞ্চেল গ'ল। 10 × 9 × 8 × 7 × 6 × 5 × 4 × 3 কৰিলে আমি কিমান পাওঁ 1814400। এইটো ইনটু কৰি চাবা আমাৰ ৰিজাল্টটো কি ওলাব 1814400। এইটোৱে আমাৰ 1 নম্বৰৰ এনচাৰটো উত্তৰটো। এতিয়া 2 নম্বৰটো কি কৈছে প্ৰতিটো স্বৰবৰ্ণ একেলগে থাকে। আমাৰ পাৰমুটেশ্যনৰ স্বৰবৰ্ণ কোনকেইটা আমাৰ ভাৱেল 1 2 3 4 5টা থাকে, একেলগে থাকে। আমাৰ কেইটা আছে 5টা, আমি 5টাত একেলগে থকাটো আমি এটা বুলি হিচাপ কৰিলোঁ। আমাৰ টোটেল কিমান আছিলে 12টা, 12টাৰ পৰা আমাৰ 5টা গুচি গ'ল, কেইটা থাকিলে আমাৰ 7। চোৱা 2 নম্বৰটো কেনেকৈ কৰিম আমি ইয়াত আমাৰ স্বৰবৰ্ণ 5টা থাকে, কোনকেইটা ই ইউ এ আই অ, এই 5টা আমাৰ একেলগে আছে। আমাৰ কেইটাৰ বাকী কেইটা থাকিলে আমাৰ 7টা, 1 2 3 4 5 6 7টা থাকিলে, তেনেহ'লে এইটো 1 প্লাছ কিমান 7 7ৰ লগত 1 প্লাছ কৰিলে আমাৰ কি হয় 8। এতিয়া 2 নম্বৰটো কৈছে প্ৰতিটো স্বৰবৰ্ণবোৰ একেলগে বহুৱাই পাব পৰা মুঠ শব্দৰ বিন্যাস আমাৰ 1 + 7 কিমান হ'ব ফেক্টৰিয়েল 8। আকৌ এটাতকৈ বেছি কাৰ আছিলে আমাৰ টি আছিলে, কিমান আছিলে টি আমাৰ 2 আছিলে, তেনেহ'লে ফেক্টৰিয়েল 2। আকৌ আমাৰ কি আছিলে
বাউৱেলটো আমাৰ স্বৰবৰ্ণটো আমাৰ কেইটা আছিলে 5টা তেনেহ'লে আমাৰ এইটো আমি লগাব লাগিব ইনটু ফেক্টৰিয়েল 5 এতিয়া আকৌ আমি ভাঙিম 8 7 6 5 4 3 2 ফেক্টৰিয়েলটো নেভাঙো আৰু আকৌ ইনটু 5 টো কিমান হ'বগে 5 4 3 2 1 ফেক্টৰিয়েল টু ফেক্টৰিয়েল কেনসেল গ'ল এই গোটেইখিনি আমি ইনটু কৰিলে আমি কি পাওঁ 2419200 মান পালো 2419200 কোন কেইটা এই 7 into 6 into 5 into 4 into 3 into 5 into 4 into 3 into 2 into 1 এই গোটেইখিনি ইনটু কৰিলে আমি কিমান পাওঁ 2419200 এতিয়া নেক্সটটো কি কৈছে 3 নম্বৰটো প্ৰতিটো পি আৰু এছ ৰ মাজত 4টা আখৰ থাকে 3 নম্বৰটো কৈছে প্ৰতিটো পি আৰু এছ ৰ মাজত 4টা আখৰ থাকে পি 4টা আখৰ এছ আকৌ এইটো আমি লিখিলো আমাৰ টোটাল কেইটা আছিল আমাৰ 12টা 1 2 3 4 5 6 আকৌ আমাৰ 2 3 4 5 6 আমি পি আৰু 1 2 3 1 2 3 4 5 6 7 8 9 10 11 12 12টা আমি পি আৰু এছ ৰ মাজত কি 4টা থাকে তেতিয়া কি কৰা হয় আমি বক্স বনাই লম সুবিধাৰ কাৰণে এইটো তোমালোকে পৰীক্ষা নিলিখিলেও হয় মই বুজাবৰ কাৰণে বনাই দিছো তোমালোকক এতিয়া আছে পি আৰু এছ মাজত কেইটা আছে 4টা আখৰ 1 2 3 4 তেনে এই পিটো যদি আমি এফালে নিও ইয়াত বহাই দিও এই এছটো আমাৰ আগলৈ যাব তেতিয়া আমাৰ কিমান হ'বগে 1 2 3 4 আকৌ যদি ইয়ালৈ নিও তেতিয়া আকৌ এছটো আমাৰ কলৈ আহিব আগলৈ আহিব এই পিটো যদি আমি ইয়ালৈ নিও এটো আমি এছটো আগলৈ যাব তেতিয়া আমাৰ 4টা হ'ব 1 2 3 4 তেনেকে আকৌ এই পিটো আকৌ ইয়াৰ পৰা আকৌ ইয়ালৈ নিলে এছটো আকৌ আমাৰ কলৈ আহিব এটো আহিব আকৌ এফালে নিলেও আমাৰ কলৈ আহিব এছটো এফালে তেনেকে পিটো ইয়ালৈ আনিলে আমাৰ আকৌ এছটো ইয়ালৈ আহিব তেতিয়া আমাৰ কেইটা মাজত থাকে 1 2 3 4 তেনেকে আমাৰ কেইবাৰ গৈছে তেনেকে আমাৰ 1 2 3 4 5 6 7 বাৰ গৈছে এটো দুবাৰ মই লিখিছো যে 7 বাৰ গৈছে মুঠতে আমাৰ অল্টাৰনেট পিটো আমাৰ 7 বাৰ হালহলনি কৰিলে আমাৰ পি আৰু এছ টো হালহলনি কৰিলে আমাৰ 7 বাৰ মাজত আমি 4টা আখৰ বহাব পাৰো এটো কিন্তু আকৌ এছটো যদি আমি ইয়াত লিখো প্ৰথমত লিখো বা পিটো তেনেকে লিখো ইয়াত যদি লিখো তেতিয়াও আমাৰ কি হয় 7 বাৰ হালহলনি হ'ব তেনেলে কিমান হৈছে 7 + 7 বা দুবাৰ কৰিব লগা হৈছে তেনে 2 7 জাৰ কিমান হয় আমাৰ 14 গম পাইছে না কথাটো আমি পিটো অকল প্ৰথমতে বুলি নহয় ইয়াত আমি বহাব পাৰো ইয়াত বহাৰ লগে লগে আমাৰ এছটো এফালে যায় তেনেকে আমাৰ 7 বাৰ হালহলনি কৰিব পাৰে আৰু যদি কেতিয়াবা এছটো ইয়াত লিখি দিও বা পিটো ইয়াত লিখো তেতিয়াও আমাৰ 7 বাৰ হালহলনি হয় তেতিয়ালে কিমান মুঠ হালহলনি কিমান হৈছে আমাৰ 14 বাৰ এতিয়া আমাৰ কি কৈছে আমাৰ কুৱেশ্যনটো পি আৰু এছৰ মান 4টা আখৰ বহুৱাই পাব পৰা মুঠ শব্দৰ বিন্যাস কিমান হ'ব আমাৰ টোটাল পি আৰু এছ টো ফিক্সে আছে তেনেহ'লে আমাৰ কিমান 12টাৰ আমাৰ 10 আহিলে 10 ফেক্টৰিয়েল আকৌ এটাতকৈ বেছি থকা আমাৰ কোনটো আছিলে টিৰ কেইটা আছিলে আমাৰ 2 ইনটু আমাৰ কেইবাৰ 14 বাৰ হালহলনি কৰিব পাৰিম এতিয়া আগৰ প্ৰশ্ন আমি ফেক্টৰিয়েল 10/2 কোতে আমি কিমান পাইছিলো
1814400 পাইছিলোঁ ইনটু 14 এটা 14 এইটো ইনটু কৰিলে আমাৰ কিমান পাম আমি 2540100 2540100 এইটো হৈছে আমাৰ ফাইনেল এনসাৰ প্ৰথমৰ পৰা ভালকৈ চাই লোৱা আমি নেক্সট 6.4 চেপ্টাৰটো আলোচনা কৰিম